মই আমাৰ অসমৰ সদৌ সনাতনী সকলক জনাব বিচাৰিছোঁ যে আমাৰ আই মহাসতী ৰাধিকা মাতৃৰ এই জেগাতেই তেখেতৰ স্বীকৃতি প্ৰাপ্ত হৈছিল। কিন্তু আজি আপোনালোকক জনাবলৈ পাই অতি দুখিত যে আজি পৰ্যন্ত আমাৰ সনাতনীসকলৰ অৱহেলাৰ কাৰণে আমি আইক যেনেদৰে স্থাপন কৰিব লাগিছিল আমি তেনেধৰণে স্থাপন কৰিব পৰা নাই। সেয়েহে মই সকলো সনাতনীসকলক অনুৰোধ জনাওঁ যে সকলোৱে লাগি ভাগি যে আই সতী মহাসতীৰ বাবে যিখিনি আমাৰ কৰণীয় কাম আছে কেনেধৰণে কৰিলে মানে কি কৰিলে তেখেতৰ সতীত্ব যিখিনি প্ৰকাশ আমি যেনেধৰণে দিব লাগে তেনেধৰণে দিয়াৰ চেষ্টা আমি কৰিছোঁ। তেখেতৰ নামত এটি মন্দিৰ গৃহ স্থাপনা কৰা হৈছে, যি মন্দিৰৰ অতি দুৰ্ভাগ্যপূৰ্ণভাৱে দুৰৱস্থা হৈ আছে। আমি এইটো জানিবলৈ পাইছোঁ যে বৰদোৱা থানৰ নিৰ্মাণ কাৰ্য চলি আছে ইতিমধ্যে, কিন্তু সেই বৰদোৱা থানৰ লগতে আমি আশা কৰোঁ এই মন্দিৰ ভাগিও যাতে অতি সুন্দৰকৈ সজাই পুৰাই ধুনীয়াকৈ তুলি যাতে এটা পৰ্যটনস্থলী হিচাপে স্বীকৃতি দিব পাৰি, তাকে আমি সকলো সনাতনীলৈ আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিল। নমস্কাৰ। জগতগুৰু শ্ৰীমন্ত শংকৰ একশৰণ ভাগৱতী সমাজ অসম ওদালগুৰি জিলাত যি একশৰণ ভাগৱতী সমাজৰ ভাতৃ সংগঠন বা ভগ্নী সংগঠন সতী ৰাধিকা আই মাতৃৰ ইয়াত যি কেন্দ্ৰীয় সভা হ'ল, এই কেন্দ্ৰীয় সভাত আমিও আহি ইয়াতে আইসকলৰ লগত সহযোগিতা কৰিছোঁ। সদৌ অসম সতী ৰাধিকা সমন্বয় সমিতি অসম ভিত্তিত আমি সতী ৰাধিকা আইগৰাকীৰ বিশ্ব দৰবাৰলৈ নিবৰ কাৰণেই আমি এখন নতুনকৈ সমিতি গঠন কৰা হৈছে। যোৱা মে' মাহৰ ২৬ তাৰিখে বৰদোৱা সতী ৰাধিকা আইগৰাকীৰ জন্মস্থান, গুৰুজনাৰ একনিষ্ঠ শিষ্য একনিষ্ঠ সতীসাধ্য আই, তেখেতৰ যি তাত নামঘৰ আছে আৰু তেখেতৰ যি সত্ৰ আছে, যিখিনি অৱহেলিত হৈ আছে সেইখিনিক আমি বিশ্ব দৰবাৰলৈ তথা পৰ্যটকস্থলীলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমাৰ এই সমিতিয়ে বদ্ধপৰিকৰ। আৰু আমাৰ লক্ষ্যৰ উদ্দেশ্য একশৰণ ভাগৱতী সমাজৰ সতী ৰাধিকা আই মাতৃ সমাজৰ সমূহেও আমাৰ লগত হাত উজান দিছে যে আইগৰাকীৰ যি সত্ৰ আৰু স্থান আছে তাক আমি বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে সকলোৱে হাতে হাত মিলাই আমি আইগৰাকীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে সতী ৰাধিকা আইগৰাকীৰ যি স্মৃতি গুৰুজনাই সৃষ্টি কৰা ইয়াত প্ৰাথমিক বিদ্যালয়ৰ পৰা ইউনিভাৰ্চিটিলৈকে যাতে পাঠ্যক্ৰমত তেওঁলোকে অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে আমি অসম চৰকাৰক এই বিষয়ে আমি তেওঁলোকক অৱগত কৰাম। আৰু এইটো কম সময়ৰ ভিতৰত যাতে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন বলিষ্ঠ চৰকাৰ চলি আছে, সেই চৰকাৰে আমাৰ আইগৰাকীক বিশ্ব দৰবাৰলৈ নিয়া বা অসম চৰকাৰৰ পাঠ্যক্ৰমত স্কুলৰ পাঠ্যক্ৰমত ইউনিভাৰ্চিটিলৈকে তেওঁ দিব বুলি আমি আশা ৰাখিছোঁ। আমি সমূহ অসমবাসীয়ে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আইগৰাকীক প্ৰতিষ্ঠিতভাৱেৰে বিশ্ব দৰবাৰলৈ নিবলৈ তেওঁলোকে হাত উজান দিয়ে। এইখিনি আমাৰ সদৌ অসম সতী ৰাধিকা সমন্বয় সমিতিৰ তৰফৰ পৰা আমি সভাপতি শ্ৰী মণিৰাম দাস আৰু আমাৰ লগত আমাৰ কাৰ্যকৰী সভানেত্ৰী আছে দীপা আই, আমাৰ উপ সভানেত্ৰী আছে আমাৰ ভৱানী আই প্ৰমুখ্যে, আমাৰ প্ৰভাত দাস, আমাৰ সাধাৰণ সম্পাদক উপদেষ্টা হৰেশ্বৰ দাস প্ৰমুখ্যে আমাৰ সদস্যসকলক গঠিত কৰি আমি এজনীয়া এখন কমিটি বলিষ্ঠ কমিটি গঠন কৰা হৈছে। আৰু এই সমিতিয়ে কম সময়ৰ ভিতৰত আমি আইগৰাকীক যাতে বিশ্ব দৰবাৰলৈ নিব পাৰোঁ তাৰে কামনা কৰি আপোনাৰ সবৰ ওচৰত আমি আমাৰ এই বক্তব্যখিনি আগবঢ়ালোঁ। কৃষ্ণ। অসম সতী ৰাধিকা সমন্বয় সমিতিৰ জৰিয়তে বৰদোৱা সতী ৰাধিকা আইগৰাকীৰ যি স্মৃতিসৌধ আছে, এই স্মৃতিসৌধভাগ আমি পৰ্যটকস্থলীলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু আইগৰাকীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই আমাৰ মূল লক্ষ্য। আৰু আইগৰাকীৰ যি বুদ্ধ পূৰ্ণিমা আছে, সেই বুদ্ধ পূৰ্ণিমাহত আমাৰ অসম চৰকাৰক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে
আমাৰ সতীৰাধিকা আইমাতৃ সমাজৰ তৰফৰ পৰা নগাঁও জিলাৰ তৰফৰ পৰা এভাগী স্মাৰক পত্ৰ দিয়া হৈছে যাতে বুদ্ধ পূৰ্ণিমাহত আইগৰাকীৰ বন্ধভাগ ঘোষণা কৰে। আৰু লগতে অসম চৰকাৰক আমি অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আইগৰাকীৰ গুৰুজনাৰ যিহেতু সৃষ্টি সতীৰাধিকা, তেওঁ সৃষ্টিৰাজিৰে প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ এটা পাঠ্যক্ৰম প্ৰস্তুত কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু লগতে আইগৰাকীৰ যি স্মৃতি সৌধভাগ আমি বৰদোৱা থানত বনাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। সেই কামভাগো আমি মুখ্যমন্ত্ৰীক কৰ্ণগোচৰ কৰিছোঁ যাতে তেখেতে সেই সতীৰাধিকা আইগৰাকী থানখনো তেখেতে পৰ্যটকস্থলীলৈ পৰিৱৰ্তন কৰে। তাৰ কাৰণে আমি সতীৰাধিকা মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু লগতে অসমৰ সমূহ বাপ বান্ধৱ আইসকলক আমি অনুৰোধ জনাইছোঁ যাতে আইগৰাকীক বিশ্বৰ দৰবাৰলৈ নিবৰ কাৰণে সকলোৱে আমাৰ এই অনুষ্ঠানটোক যাতে হাত উজান দিয়ে। আৰু সমূহৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সতীৰাধিকা আইগৰাকীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হ'লে সমূহৰে আমাৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনিয়ে আমি সদৌ অসম সতীৰাধিকা সমন্বয় সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু আমাৰ উপদেষ্টা মণ্ডলী তথা বিষয়ববীয়াসকল আৰু আইসকল সমূহে এই আইগৰাকীক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি অহোপুৰুষাৰ্থ চেষ্টা কৰিছে তাৰ কাৰণে আমি সমূহৰ ওচৰতে চিৰকৃতজ্ঞ হৈ থাকিম। আৰু সমূহে আমাৰ এই আইগৰাকীক বিশ্বৰ দৰবাৰলৈ নিবলৈ প্ৰভু ভগৱন্তই যাতে কৃপা কৰে। আৰু শেষত আমি সদৌ অসম সতীৰাধিকা মঞ্চৰ পৰা সমূহ অসমবাসী ৰাইজক আমি সেৱা জনাই আমি ইমানতে সমাপ্ত কৰিছোঁ। কৃষ্ণ।